ফাইনেলি বন্ধুসকল আজি দিনটোতে লাখ লাখ কৃষকৰ কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰা বৰ্তমান এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকৰ যোনটো নেকি কৃষকসকলৰ যোনটো নেকি আহিবলগীয়া যোনটো নেকি 21 নম্বৰ কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব। তো বৰ্তমান ভাৰত চৰকাৰৰ ফালৰ পৰা আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই ফাইনেল তাৰিখটো ঘোষণা কৰিছে, যোনটো তাৰিখত কৃষকসকলে যোনটো নেকি আপোনালোকে 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। আৰু তাৰে লগতে যোনটো নেকি বৰ্তমান এটা বৃহৎ আপডেট আহিছে, তো বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। তো বন্ধুসকল আপোনালোকে কিন্তু এইবাৰ সকলো লোকে সকলো কৃষকে আপোনালোকে যোনটো PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোক কোনসকল কৃষকে লাভ কৰিব, কোনসকল কৃষকে আপোনালোকে লাভ নকৰিব, তো তাৰ ওপৰত যোনটো নেকি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম, তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰিব। তো যেতিয়াই এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত চাব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে জানে যে যোনটো নেকি আগতে যোনটো নেকি আপডেট আহিছিলে যে আপোনালোকৰ দীপাৱলীৰ আগত যোনটো নেকি আপোনালোকৰ PM কিষাণৰ 21 নম্বৰ কিস্তি ধন দিয়া কথা আছিলে। তো বন্ধুসকল কিবা ক্ষেত্ৰত যোনটো নেকি বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকৰ এই মাহৰ অৰ্থাৎ 29 তাৰিখে আপোনালোকে PM কিষাণৰ যোনটো নেকি আপোনালোকৰ আহিবলগীয়া 21 নম্বৰ কিস্তি টকা আপোনালোকে লাভ কৰিব। আৰু লগতে বন্ধুসকল এইটো কৈছে যে কোনসকল লোকে আপোনালোকে এইবাৰ এই টকাটো নাপাব, তো 21 নম্বৰ কিস্তি টকাটো। তো বন্ধুসকল যিসকল কৃষকে বৰ্তমানলৈকে আপোনালোকে পঞ্জীয়ন কৰা নাই, তো সেইসকল কৃষকে কিন্তু আপোনালোকে এইবাৰ PM কিষাণৰ 21 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ নকৰিব। তো বহুত কৃষকে আপোনালোকে ভাবিব পাৰে যে আপোনালোকে আগৰে পৰা PM কিষাণৰ আপোনালোকে KYC কৰা নাই, অৰ্থাৎ পঞ্জীয়ন কৰা নাই, তো তেনে ক্ষেত্ৰতো আপোনালোকে ইমান দিনে আপোনালোকে PM কিষাণৰ টকা লাভ কৰি আহিছিলে। কিন্তু বন্ধুসকল এইটো এটা যোনটো নেকি বৰ্তমান খবৰ আহিছে ভাৰত চৰকাৰৰ ফালৰ পৰা, তো বন্ধুসকল আপোনালোকে কিন্তু এইবাৰ PM কিষাণৰ 21 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে নতুন পুৰণা সকলো লোকে কিন্তু আপোনালোকে KYC কৰিবই লাগিব। যদি আপোনালোকে KYC নকৰে তেতিয়া কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি টকা আপোনালোকে লাভ নকৰিব। আৰু যদি বন্ধুসকল আপোনালোকে KYC কৰিব বিচাৰে, আপোনালোকে যিকোনো ওচৰৰ CSC চেণ্টাৰ বা কৃষি কাৰ্যালয়ৰ পৰা কৰিব পাৰিব। নতুবা যদি আপোনালোকে মোবাইল ফোনটোৰ পৰা কৰিব বিচাৰে, তো আপোনালোকে মোবাইল ফোনটোৰ পৰা আপোনালোকে KYC কৰিব পাৰিব। আৰু যদি আপুনি KYC কৰিব বিচাৰে, তো বন্ধুসকল আপোনালোকে মোক কমেণ্ট কৰিব, মই এটা পপআপ ভিডিঅ' বনাই দিম। আপোনালোকে মোবাইল ফোনটোৰ পৰা কেনেধৰণে আপোনালোকে ঘৰতে বহি আপোনালোকে KYC আপোনালোকে কৰিব পাৰিব, অৰ্থাৎ কৃষি পঞ্জীয়ন আপোনালোকে কৰিব পাৰিব। তো বন্ধুসকল এইটোৱে বন্ধুসকল ভাৰত চৰকাৰৰ বৰ্তমান কৃষকসকলৰ কাৰণে বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। তো বন্ধুসকল আৰু যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট আহে, তো বন্ধুসকল আপোনালোকৰ ওচৰলৈ মই নতুন ভিডিঅ'বোৰ লৈ আহিম।